মমৰ পোহৰত এতিয়া চিকিৎসা চলিছে নিখা হলে মমৰ পোহৰত চিকিৎসা চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এইখন অসমত দৃশ্যটো দেখুৱাব বিচাৰিছো এই মুহূৰ্তত এনেদৰে এতিয়া চিকিৎসা চলিছে এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো মমৰ পোহৰত এনেদৰে চিকিৎসা চলিছে আমি সেই দৃশ্য দেখুৱাইছো মমবাতি জ্বলাই এনেদৰে চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে ৰাণীগঞ্জ খণ্ড স্বাস্থ্য চিকিৎসালয়ত উল্লেখ হৈছে এনেদৰে চিকিৎসালয়ত মমৰ পোহৰত চিকিৎসা চলাবলগীয়া ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে মোবাইলৰ টৰ্চ জ্বলাই অন্তঃসত্ত্বা মহিলাৰ চিকিৎসা কৰিছে প্ৰসূতিৰ চিকিৎসা কৰিছে এনেকুৱা ধৰণৰ পৰিস্থিতি বিদ্যুৎ নথকাৰ বাবে এনেদৰে মমবাতিৰ পোহৰত চিকিৎসা চলাবলগীয়া হৈছে ৰাণীগঞ্জত এনেদৰে ৰাজ্যৰ স্বাস্থ্য বিভাগ চলি আছে নেকি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ওপৰত প্ৰশ্ন আহি পৰিছে যে বিদ্যুৎ গলে এনেদৰে মমৰ পোহৰত চিকিৎসা চলাবলগীয়া হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধৰ্মীয় সংখ্যালঘু এলেকাৰ বিভিন্ন লোক এনেদৰে সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে ধৰ্মীয় সংখ্যালঘু অঞ্চলত উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়া নাই নেকি ধৰ্মীয় সংখ্যালঘু অঞ্চল বাবে উন্নয়নৰ দৃষ্টি হোৱা নাই নেকি উন্নয়নৰ বাবে তেওঁলোকৰ চকুত পৰা নাই নেকি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে উন্নয়ন কৰা নাই নেকি এইবোৰ প্ৰশ্ন উত্থাপন হৈছে মমবাতিৰ পোহৰত কেনেদৰে চিকিৎসা চলাবলগীয়া হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো মম জ্বলাই ৰাণীগঞ্জৰ ধৰ্মীয় সংখ্যালঘু এলেকাসমূহত এনেদৰে চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদান কৰিছে বিদ্যুৎ গলে মম জ্বলাবলগীয়া পৰিস্থিতি আৰু বেছিভাগ সময় বিদ্যুৎ নাথাকে আৰু যাৰ বাবে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম বিভিন্নজনৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম এই সন্দৰ্ভত আমি বিভিন্নজনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম উল্লেখ যে কোনে কি মন্তব্য কৰিছে সেও আমি আপোনালোকক জনাম মম জ্বলাই ৰাণীগঞ্জৰ ধৰ্মীয় সংখ্যালঘু এলেকাত এনেদৰে চিকিৎসা চলোৱাৰ পিছত কি মন্তব্য কৰিব বিচাৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক মন্তব্য জনাম কিন্তু তাৰ সমান্তৰালভাৱে উল্লেখ কৰিছো যে ধৰ্মীয় সংখ্যালঘু এলেকাৰ বাবে এই অঞ্চলটোত এনেদৰে চিকিৎসা সেৱা ভালদৰে চলা নাই নেকি বুলি একাংশই প্ৰশ্ন কৰিছে আন একাংশই কৈছে যে বিদ্যুৎ গলে বৰ্তমান সময়ত বমবাতি জ্বলাবলগীয়া পৰিস্থিতি ৰাজ্যৰ চিকিৎসালয়ত কিয় আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে মন্তব্য শুনাইছো মই ৰাণীগঞ্জ PSCৰ পৰা কৰিছোঁ মই এখন ৰাণীগঞ্জ PSC হয় এখন ডাঙৰ হস্পিটেল হয় ইয়াত কোনো কাৰেণ্টৰ ব্যৱস্থা নাই ইয়াত বহুত দিনৰ পৰা আজি 1.5 বছৰৰ পৰা SDM গাফিলতি বহুত মানে সমস্যা হৈ আছে তাত কাৰেণ্ট নাই জেনেৰেটৰ নাই জেনেৰেটৰ থকা সত্ত্বেও জেনেৰেটৰ ইউজ নহয় এতিয়া চাওক ৰাতি 12টা 14 মিনিট হৈছে মই এজন ডেলিভাৰী পেচেণ্টক লৈ গৈছোঁ ডেলিভাৰী পেচেণ্টক কোনো আপোনাৰ মমবাতি দি ট্ৰিটমেণ্ট চলাই আছে সিহঁতে ডক্টৰক ক্লাছ লোড ধৰিব লগা হৈছে ট্ৰিটমেণ্ট দেখাৰ কাৰণে আৰু ইয়াৰ কাৰণে মই সকলো উচ্চ পদবী বিষয়াক মই অনুৰোধ জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু উচিত ব্যৱস্থা হ'ব লাগে আৰু আপোনাৰ এইখিনি আজি যদি পেচেণ্টজনৰ কিবা হয় এইখিনি গোটেই দায় আপোনাৰ SDM ছাৰ নিজে থাকিব কাৰণ বিয়াৰ তত্ত্বাৱধানত এই বস্তুখিনি হৈ আছে আমরা রানীগঞ্জের হসপিটালে যাচ্ছি পেশেন্ট নিয়ে আসছি ডেলিভারি পেশেন্ট ল্যান্ডন কিছু নেই মম দিয়ে ট্রিটমেন্ট করতে হচ্ছে বিছুনি বান্না টান্না কিছুই নাই মেলা দিন থেকে এইরকম চলে যাচ্ছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990